20 চনলৈকে আটাইতকৈ বেছি জেলত থকা সদস্যৰ সংখ্যা বীৰলাচি থানা অসমৰ। আৰু বীৰলাচি থানা অসমৰ সত্তাটো স্পষ্ট সত্তা। জাতীয়তাবাদ কি বুজিবলৈ মানুহৰ সময় লাগিব। যাৰ অধ্যয়ন নাই সি জাতীয়তাবাদ কি বুজিব নোৱাৰে। জাতীয়তাবাদ বাংলাদেশীৰ বিৰুদ্ধেও, জাতীয়তাবাদ অনা অসমীয়া শ্ৰেণীৰ বিৰুদ্ধেও। স্পষ্ট কথা আমাৰ। আৰু এই জাতীয়তাবাদৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নহ'ব। বীৰলাচিত সেনাৰ সদস্যই আগতেও জয় শ্ৰীৰাম কোৱা নাই, জয় হিন্দু কোৱা নাই। আমি জয় আই অসম আৰু আমি ৰাজীৱ সদিয়াৰ ভাষাৰে তিনিচুকীয়াৰ পবিত্ৰ ভূমিত আমি কৈ থৈ যাওঁ, মৰিলেও মৰিম আমি জয় আই অসম কৈ, জয় আই অসম কৈ, জয় আই অসম। আদৰি লোৱা সন্দৰ্ভত কি ক'ব? নিশ্চয় বিকাশৰ ওপৰত এটা এনকুৱাৰী হৈছে। সি বীৰলাচিত থানা অসমৰ খুব ভাল সদস্য। তেখেতৰে আমি এখন এনকুৱাৰী কমিটি ইতিমধ্যে বহিছে। বিকাশ অসম ওলাব আজি। তেওঁকো সমমৰ্যাদা দিয়া হ'ব। আৰু বিকাশ অসমৰ ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় সমিতি, জিলা সমিতিৰ সম্পাদক, সভাপতিকে প্ৰমুখ্য কৰি সকলোৰে লগত আলোচনা কৰি এটা সিদ্ধান্ত লোৱা হ'ব। আৰু আশা ৰাখিছোঁ সিদ্ধান্ত সুস্থিৰ হ'ব।